কাঠফুলাৰ পৰা ষ্ট্ৰবেৰীলৈ, বেঙেনা বিলাহীৰ পৰা ৰজনীগন্ধালৈ কি খেতি কৰা নাই তেওঁ? শিক্ষাগত অৰ্হতা কম, অথচ তেওঁ এগৰাকী সফল ব্যক্তি। সমাজত নিজকে এগৰাকী আদৰ্শ কৃষক হিচাপে প্ৰতিষ্ঠা কৰিছে তেওঁ। নাম তেওঁৰ অমৰ শীল। তামুলপুৰ জিলাৰ বৰবালিশিখা গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষকে নিজৰ কৃষিকৰ্মৰে আত্মসংস্থাপনৰ বাট মুকলি কৰিছে। প্ৰগতিশীল কৃষকগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈ কৃষিৰ সৈতে জড়িত হৈ পৰিছিল আৰু এতিয়া তেওঁ এজন সফল খেতিয়ক। ধান খেতিৰে কৃষিকৰ্ম আৰম্ভ কৰি শাক পাচলি খেতিৰে অৰ্থ উপাৰ্জন কৰাৰ পাছত কৃষি বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু শেহতীয়াকৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হৈ কম খৰচত অধিক উৎপাদন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। তেওঁৰ পথাৰত কবি, বেঙেনা, বিলাহীৰ লগতে আছে সুগন্ধি ৰজনীগন্ধাৰ খেতি, সুস্বাদু ফল ষ্ট্ৰবেৰীৰ খেতিও। লগতে 2016 চনৰ পৰা তেওঁ আৰম্ভ কৰিছে কাঠফুলাৰ খেতিও। কাঠফুলাৰ খেতি কৰি তেওঁ লাভান্বিতও হৈছে। মই নিজাকে ড্ৰায়াৰ এটা লৈছোঁ, লৈ পেলাই তাত বহুত 2-3 বছৰ আগতে লৈছিলোঁ। তাৰ পৰা তাত শুকান কৰি মই এতিয়া বিক্ৰী কৰি আছোঁ। শুকানটো যেতিয়া মোৰ শ্বৰ্ট হয়, যেতিয়া কাষ্টমাৰক বেছিকৈ লগা হয়, তেতিয়া শুকানটো হ'লেও বিক্ৰী কৰি দি আছোঁ। তেওঁলোককতো মই প্ৰশিক্ষণ দি আছোঁ, কৈ আছোঁ, তেওঁলোকক শিকাই আছোঁ। বহুকেইজনক শিকাইছোঁ, 2-এজনক কমকৈ চিলিণ্ডাৰ সিহঁতৰ সা সুবিধাখিনি গোটেইখিনি পোৱাও নাই। তেওঁলোকে তাৰমানে চেষ্টা কৰি আছে আৰু মই কৈও আছোঁ, সচৰাচৰ দিশে যাব। ইপিনে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তৰফৰ পৰাও সহায়ৰ হাত আগবঢ়াইছে অমৰ শীলক। অকল অমৰ শীলেই নহয়, BTRৰ কৃষি অৰ্থনীতি সবল কৰি তোলাৰ ক্ষেত্ৰত আন কৃষকসকলকো উপযুক্ত প্ৰশিক্ষণৰ দ্বাৰা কাঠফুলাৰ খেতি কৰিবলৈ অনুপ্ৰেৰণা দিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ইনচেপশ্যনৰ দিনৰ পৰা আমাৰ এটা ভাৱনা আছিল যে আমাৰ ভিজন ডকুমেণ্টত আমি মানে জব প্ৰভাইডাৰ ক্ৰিয়েট কৰিব বিচাৰিছোঁ। তো আমাৰ এই মাৰ্জিনেলাইজ ছ'চাইটিৰ পৰা আমাৰ যিসকল ষ্টুডেণ্টেই হওক, খেতিয়কেই হওক, আমাৰ পঢ়া পাতিৰ মাধ্যমৰ পৰা যদি আমি কিবা এটা তেখেতলোকক স্কিল বেছড এডুকেশ্যন দিব পাৰোঁ, সেইটো আমি যোৱা 15 বছৰ আগৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। ষ্টাৰ্ট কেনেকৈ কৰিলোঁ? এটা একাডেমিক ইভেণ্টৰ মাধ্যমতে আমি ষ্টাৰ্ট কৰিছিলোঁ, ছিংগল চেল প্ৰটিন প্ৰডাকশ্যন। তাতে সেই 2012ত আমি ষ্টাৰ্ট কৰা বস্তুটো লাহে লাহে ছ'চাইটি একচেপ্ট কৰা ষ্টাৰ্ট কৰিল। তো সেই একচেপ্ট কৰা ষ্টাৰ্ট কৰাৰ মাজত উদ্যমী আমাৰ কিছু সংখ্যক যুৱতীৰ মাজত আমাৰ অমৰ শীলৰ নিচিনা কিছুমান এনাৰ্জেটিক মানুহ আমি পালোঁ। আৰু ইউনিভাৰ্চিটিয়ে আমাৰ মানে কাঠফুলাতে আমাৰ স্পেচিয়েলাইজেশ্যন। আমি মানে 150 টকীয়া পাৰ কিলো কাঠফুলাৰ পৰা 1.5 লাখ টকীয়া কিলো কাঠফুলি, সিমান আমাৰ ৰেঞ্জৰ কাঠফুলা আছে। এইগৰাকী কৃষকৰ এই সফলতাই প্ৰমাণ কৰিছে যে কেৱল শৈক্ষিক দিশত আগবাঢ়িলেই মানুহ সফল নহয়, নিজক প্ৰতিষ্ঠা কৰিবলৈ কেতিয়াবা আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰো প্ৰয়োজন হয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।